এয়া চাওক, আজি বস্তু এটা আপোনালোকক দেখাম। যিহেতু এটা মহে ইয়াত বাঁহ সাজি লৈছে। এটা ফুলৰ এটা বাৰী সজোৱা এটা ফুলৰ বাৰী, কালাৰ দিয়া এটা বাঁহত এইটো মহ, সেইটো বৰ মহটো নকয়, সৰু মহ, এইটো মাখিয়ে হয়। এইটো কিছুমানে এইটো পোহে মহটো। ওচৰতে বাঁহ সাজি লৈছে। চ' আপোনালোকে ওচৰৰ পৰা কেমেৰা ল'বৰ কাৰণে মই যত্ন কৰিম, আপোনালোকে দেখিব। এয়া চাওক, ক'ৰ পৰা আহি ইয়াত বাঁহ সাজি লৈছে মই ধৰিবতো পৰা নাই ক'ৰ পৰা আহিছে, কিন্তু এতিয়া ৰাস্তাৰ সন্মুখতে মহবিলাক আহি ইয়াতে আছেহি। গতিকে আমি তেওঁক দিগদাৰ নিদিওঁ, কিন্তু ইয়াত থাকিলেও এতিয়া বিপদ। আমাৰ অহা যোৱা কৰা ৰাস্তাতে তেওঁ সাজি লৈছে বাঁহ। গতিকে এইটো ময়ে কয় এইটো। গতিকে এতিয়া তেওঁলোকে কিমান দিন ইয়াত থাকে, এতিয়া যাবও পাৰে ইয়াৰ পৰা, কিন্তু কেতিয়া যাব এতিয়াতো অহা যোৱা ৰাস্তা এটা গেট, সেই গেটৰ মুখতে মই ওলাই যোৱা এটা গেটৰ মুখতে অহা যোৱা কৰে। এতিয়া আহি তেওঁলোকে আহি ইয়াত বাঁহ সাজি লৈছে। গতিকে ভয়ো লাগে, ল'ৰা ছোৱালীবিলাক এফালেদি অহা যোৱা কৰে, মানুহে অহা যোৱা কৰে গতিকে এতিয়া ভয়ো লাগিছে। গতিকে কিমান দিন ইয়াত থাকে এতিয়া জুম কৰিবৰ কাৰণে ব্যৱস্থা কৰাচোন, তুমি জুম কৰি লোৱা। চাওক, মই জুম কৰি দিছোঁ। এয়া চাওক আপোনালোকে ক'ৰ পৰা আহি ইয়াতে বাঁহ সাজি লৈছে। এটা কালাৰ দিয়া এটা ফুলত এতিয়া ৰাণী আছে ইয়াত। ৰাণী নোযোৱালৈকে তেওঁলোকে থাকিব। এতিয়া ৰাণী আছে ইয়াত, তেওঁ ৰাণী থকালৈকে তেওঁলোকে ইয়াত থাকিব। গতিকে চাওক, এয়া ইফালে আছে ফুল, ওপৰত চাওক ফুলৰ গছ, তামোল গছ আছে, কলগছো আছে। এয়া চাওক, ইয়াতে কিন্তু বাঁহ সাজি লৈছে। ভয়ো লাগে, এতিয়া ক'বতো নোৱাৰি, বিন্ধিবওতো পাৰে। এইফালে মানুহে অহা যোৱা কৰা এটা গেটতে তেওঁলোকে বাঁহ সাজি লৈছে। বাৰু তেওঁলোকক আমনি নিদিওঁ। যিমান এতিয়া তেওঁলোকে আজি যদি যায়, কালিও যাব পাৰে, ইয়াৰ পৰা ঘূৰি গুচি যাব পাৰে, অকণমান সময় জিৰণি ল'ব আহিব পাৰে। গতিকে চাওক, এনেকৈ দেখি ধুনীয়াকৈ আছে। এতিয়া মই ওচৰৰ পৰা ল'বৰ কাৰণে মই কেমেৰাটো যত্ন কৰিম। এতিয়া আপোনালোকে দেখিব, ওচৰৰ পৰা মই লোৱাটো মই যত্ন কৰিম, একেবাৰে ওচৰৰ পৰা। এইয়া চাওক, দেখিলে আপোনালোকে। এয়া চাওক কি ডাঙৰ। এইটো ময়ে কয়, সৰু ময়ে হ'ব, এইটো বৰ মহ নহয়, সৰু মহহে। কিন্তু হ'লেওতো ভয় লাগে। তেওঁলোকে ইয়াতে বাঁহ সাজি লৈছে। চাওক কি সুন্দৰকৈ আছে, চাওক। আমনি নিদিওঁ বাৰু, তেওঁলোকে যিমান দিনলৈকে থাকে থাকক, কিন্তু হ'লেও এতিয়া অহা যোৱা কৰা ৰাস্তাত তেওঁলোকে ইয়াতে জিৰণি লৈছে। এতিয়া জিৰণিয়ে ল'বনে নে এতিয়া বাঁহ সাজি ল'বতো ধৰিবতো নোৱাৰি। চাম আৰু দুদিনমান চাওঁ। এই চাওক কি সুন্দৰ। এইবিলাক প্ৰকৃতিপ্ৰেমীয়ে হয়। গতিকে তেওঁলোকে যিমান দিন থাকে থাকক বাৰু। গতিকে মোৰ এই চেনেলটিত যদি চাই আছে, আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। এয়া হৈছে মধুমক্ষী।